শিৱৰাত্ৰি উৎসৱৰ ৰাইজৰ সমাগমটো কেনেকুৱা পাইছে বিগত সময়ৰ তুলনাত? বিগত সময়ৰ তুলনাত একচুৱেলি ক'বলৈ গ'লে অকণমান কম হৈছে, যিহেতু কালিলৈ আমাৰ যোৰহাটত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ আগমনৰ কথা আছে, সেয়ে আজি অকণমান কম দেখা গৈছে। কিন্তু আৰু ২ নম্বৰ কথা হ'ল, আমাৰ শিৱ চতুৰ্দশী অলপ দেৰিকৈ মিলিছে, সন্ধ্যাৰ পৰা মিলিছে, সেইকাৰণেও মানুহৰ সমাগমটো কম হৈছে। কিন্তু আমি ভাবিছোঁ অহা মানে সন্ধ্যাৰ পিছত যোৱা বছৰতকৈ মানুহৰ সমাগম বেছি হ'ব, ভক্তৰ সমাগম। আমাৰ 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কালি আমাৰ প্ৰথম হৈ গৈছে আৰু আজি দ্বিতীয় দিন, আৰু কালি আমাৰ শেষ হ'ব। তেনেকৈ ব্যতিক্ৰম নহয়, আমি পৰম্পৰাগতভাৱে পাতোঁ। আমি 3 দিনত 3খন ভাওনা পাতোঁ। ভাওনাৰ মানে আবেদন বহুত আহিছিলে, কিন্তু আমি সেই তাৰ হেৰিয়াত মানে তোলাচনীত বচা দি আমি লটাৰী যোগে 3খন ভাওনা বাছি লৈ আমি সেই 3খন ভাওনাক 3 দিন আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ সকলো কাৰ্যসূচী অস্তপহৰ পূজালৈকে আমাৰ সকলো কাৰ্যসূচী একেই আছে। আজি মানে শিৱ চতুৰ্দশী আৰম্ভ হ'ব 8টা বজাৰ পৰা, সন্ধ্যা 8টা বজাৰ পৰা। সেইকাৰণে ভক্তৰ সমাগমটো অকণমান কম হৈছে। আৰু কালিলৈ ঠিক বিয়লি বেলালৈকে শিৱ চতুৰ্দশী থাকিব। কালিলৈকে যথেষ্ট মানুহৰ ভক্তৰ সমাগম হ'ব।